সেফ চাইল্ড সেফ ফিউচাৰ সুৰক্ষিত ভৱিষ্যত নিৰ্মাণৰ কাৰণে আমি প্ৰত্যেকে যত্ন কৰোঁ কিন্তু কিমানখিনি ফলপ্ৰসূ হৈছে সেয়া সময় আৰু পৰিস্থিতিয়েই পৰিৱেশেই নিৰ্ণয় কৰে কৰ্মৰ লগতে মানুহৰ আচাৰ আচৰণ ব্যৱহাৰেই মানুহৰ শ্ৰেষ্ঠতাৰ প্ৰতিপন্ন কৰে শিশু কোমলীয়া মনে গ্ৰহণ কৰা প্ৰতিটো শিক্ষা সংস্কাৰে অনাগত দিনবোৰত এটি সুপ্ৰভাৱ পেলায় আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত সমাজৰ নাগৰিক দেশৰ নাগৰিক লগতে এগৰাকী ভাল মানুহ হোৱাৰ পথত আমাৰ প্ৰতিটো শিক্ষাই গ্ৰহণযোগ্য হয় নে নহয় সেয়াও বিচাৰ্য বিষয় শিশুৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ কিছুমান ৰীতি নীতি নিয়মৰ লগতে আইনগত প্ৰক্ৰিয়া আৰু ধাৰা আছে সেইখিনি আমি কিমানজনে জানো আমি বাৰে বাৰে কৈ থকা কথাবোৰ শুনি থকা কথাবোৰ শিশুৰ ওপৰত মানসিকভাৱে কেনেকুৱা ক্ৰিয়া প্ৰতিক্ৰিয়া কৰে সেই কথাবিলাকক আমি কিমানজনে উপলব্ধি কৰিছোঁ অভিভাৱকসকল নিজৰ সন্তানক ভাল মানুহ হোৱাটো বিচাৰে কিন্তু শিশুসকল কোনফালে গতি কৰিছে সেই কথা অভিভাৱকসকলে জানো মন কাণ কৰে শিক্ষকসকলে নিজৰ দায়িত্ব আৰু দায়বদ্ধতা পালন কৰি স্কুলত যিখিনি শিক্ষা প্ৰতিগতভাৱে দিয়াৰ উপৰিও নৈতিকভাৱে দিব লাগে তেওঁলোকে দিবলৈ প্ৰয়াস কৰিছে কিন্তু অভিভাৱকসকলে এই কথাটো ঘৰত গৈ নিজৰ ছাত্ৰ ছাত্ৰীৰ পৰা বুজিবলৈ বা জানিবলৈ চেষ্টা কৰিছেনে যদি কৰা নাই তেনেহলে কৰা উচিত প্ৰতিগৰাকী শিশুৰ কোমলীয়া মনত সাজ বহুৱাব পৰাকৈ আমি দিয়া শিক্ষাই কিমানখিনি ফলপ্ৰসূ প্ৰভাৱ পেলাইছে সেই কথা অভিভাৱক শিক্ষাগুৰু তথা ওচৰ চুবুৰীয়া জ্যেষ্ঠ শ্ৰেষ্ঠজনে মন কাণ কৰা উচিত সামাজিক পৰিৱেশ বেছি সুস্থিৰ নহয় সামাজিক পৰিৱেশৰ অস্থিৰতাই দেখা দিছে কেউফালে ড্ৰাগছ আসক্ত শিশু শ্ৰমিকৰ ভয়বৰ শিশু নিৰ্যাতন বৰ্তমান মানুহ যেন ভোগবাদী হৈ পৰিছে ভোগবাদী হোৱাৰ লগে লগে চৰিত্ৰৰ স্খলন কিন্তু আমি দেখিবলৈ পাইছো এই চৰিত্ৰৰ স্খলন কেনেদৰে আমি ৰোধ কৰিব পাৰি নৈতিকভাৱে কেনেদৰে তেখেতসকলক বলশালী কৰিব পাৰি বুদ্ধিমান কৰিব পাৰি নিজক কেনেদৰে সুৰক্ষিত কৰি ৰাখিব নিজৰ জ্ঞান আৰু বুদ্ধি কেনেদৰে পৰিচালিত হ'ব এই কথা কোনো আমি সৰুৰ পৰাই পৰিয়াল তথা শিক্ষালয়ৰ মাজত দিয়া উচিত আৰু সেই কথা প্ৰত্যেকেই দিবলৈ চেষ্টা কৰে কিন্তু কথাটো হৈছে গ্ৰহণযোগ্যতা কিমান তাৰ ওপৰত নিৰ্ভৰ কৰে আৰু তেনে ক্ষেত্ৰতে আমি শিশুৰ অধিকাৰ সুৰক্ষিত কৰাৰ নিমিত্তে হেল্পিং হেণ্ড এছ'চিয়েশ্যনে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু এই যাত্ৰা পথত আমাক সহায় কৰিছে ডিমাকুছী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লগতে ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ এণ্ড ক্ৰাইম কণ্ট্ৰল কাউন্সিলৰ প্ৰতিগৰাকী বিষয়ববীয়াই আমি খুব সৌভাগ্য অনুভৱ কৰোঁ যে যিটো সময়ত সমাজত অস্থিৰতাই দেখা দিছে তেনে সময়ত কিন্তু হেল্পিং হেণ্ড এছ'চিয়েশ্যন এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে যাত কোনো ধৰণৰ কম্প্ৰমাইজ নকৰাকৈ বিনা দ্বিধাই তেখেতসকলৰ কথাবোৰ সঁচা কথাবোৰ মুক্ত কণ্ঠেৰে সাহসেৰে কৈ গৈ আছে এই কথাবোৰে সমাজত ইতিবাচক প্ৰভাৱ পেলাব আমি বিশ্বাস কৰোঁ শিশুৰ সুন্দৰ ভৱিষ্যত নিৰ্মাণ কৰিবৰ কাৰণে আমাৰ প্ৰত্যেকৰে দায়বদ্ধতা আছে যদি কোনোবা তেনেধৰণৰ সামাজিক ক্ৰিয়াকলাপত বাধা দিয়া নেতিবাচক চিন্তাৰে পৰিবেষ্টিত কোনোবা ব্যক্তি ওলাই আহে তেনেহ'লে তেওঁলোকক চিনাক্তকৰণ কৰিব লাগে শিশুৰ বাল্য বিবাহ শিশু শ্ৰমিক শিশুসকলৰ মাজত যৌন নিৰ্যাতন বা তেখেতসকলক প্ৰহাৰ আদি কৰা যিখিনি ঘটনা আমি পৰিলক্ষিত কৰোঁ সেইবিলাক ৰোধ কৰিব লাগে আৰু তেখেতসকলক কেনেদৰে আমি খুব শান্তশিষ্ট বুদ্ধিমত্তাৰে কৌশলগতভাৱে শিক্ষা দি তেখেতসকলৰ মানৱ জীৱনক সুৰক্ষিত কৰিব পাৰি তাৰ কাৰণে আমি প্ৰত্যেকে সজাগ সচেতন হোৱাটো অতিকে জৰুৰী অভিভাৱকসকলে এই কথাত খুব গুৰুত্ব দিব কাৰণ আমাৰ শিশুসকলৰ যিটো নৈতিকভাৱে সংস্কাৰ আৰম্ভ হয় সেয়া পৰিয়ালৰ পৰা মাক দেউতাকে কি ধৰণৰ পৰিৱেশত আছে মাক দেউতাকে কাৰ লগত কথা পাতিছে কেনেদৰে কথা পাতিছে মোবাইলত কি কথা পাতিছে মোবাইলত কি চাইছে কেনেদৰে চাইছে ঘৰৰ পৰিৱেশ কেনেকুৱা মাদকাসক্ত হয় নেকি গুটকাৰ প্ৰতি আসক্ত হয় নেকি তামোল পাণ বা বেচনজাতীয় বস্তু বেছিকৈ খায় নেকি অনবৰতে তেখেতসকলে ক'ৰবাত ঘূৰি ফুৰে নেকি অবাবত সময় নষ্ট কৰে নেকি কাৰোবাৰ লগত বহি পেলাই অযথা কথা পাতে নেকি কাৰোবাৰ ঘৰ ধ্বংস কৰিব পৰা জীৱন ধ্বংস কৰিব পৰা আলাপ আলোচনা হয় নেকি এই সকলোবিলাক কথাক গুৰুত্ব সহকাৰে দিয়া উচিত আৰু যদি এই কথাবিলাক নামানে তেনেহ'লে আইনগত প্ৰক্ৰিয়াৰে কি ধাৰা অন্তৰ্গত আছে সেই কথা আপোনালোকে লাহে লাহে যিদিনাখন জানিব সিদিনাই বুজি উঠিব মই ভাবোঁ যে ভুল কৰি অনুতাপ অনুশোচনা কৰাতকৈ ভুল নকৰাকৈ এটা সুন্দৰ জীৱন কেনেদৰে আগবঢ়াব পাৰি তাৰ কাৰণে আমি অভিভাৱকসকল সচেতন হ'ব লাগে শিক্ষকসকল সচেতন হ'ব লাগে সমাজৰ সচেতন ব্যক্তিসকল সচেতন হ'ব লাগে আৰু আমাৰ শিশুসকলৰ মানসিকতাত আমি এনেকুৱা এটা কথা সোমাই দিব লাগে যে আমি যদি নিজেই সুৰক্ষিত হ'ব পাৰোঁ তেনেহ'লে সমাজ ব্যৱস্থা সুৰক্ষিত হ'ব গতিকে শিশুৰ অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে এই যিটো সজাগতা আমি অনুষ্ঠান সভা পাতি আছোঁ এয়া অনাগত দিনতো থাকিব আৰু আপোনালোকৰ সহায় সহযোগিতাত আমি শিশুৰ সুৰক্ষিত ভৱিষ্যত ছেফ চাইল্ড ছেফ ফিউচাৰ সুস্থ সমাজ ব্যৱস্থা নিৰ্মাণ কৰিবলৈ সক্ষম হ'ম বুলি আমি বিশ্বাস কৰোঁ ধন্যবাদ